নমস্কাৰ। আজি বান্দৰ ভকতসকলৰ কাৰণে কিছু প্ৰসাদ লৈ আমি উপস্থিত হৈছোঁ অনিৰুদ্ধদেৱ বাঁহগৰা দেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। এয়া প্ৰসাদসমূহ দেখুৱাইছোঁ। আমাৰ প্ৰসাদ বিতৰণ কৰি আছে ইতিমধ্যে, আৰু এনেধৰণে বিতৰণ কৰি থকা এইখন এখন ফিল্ড অনিৰুদ্ধদেৱ বাঁহগৰা দেউৰী। বিভিন্ন ধৰণৰ প্ৰসাদ আছে। আমাৰ ভকতসকল আহি ইতিমধ্যে যথাস্থানত উপস্থিত হৈছেহি। এই মুহূৰ্ততে আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমি এই স্থানত কিছু পলিথিন জমা হৈ আছিল, পলিথিনো ইতিমধ্যে আমি পুৰি লৈছোঁ। অসমীয়া গীততে আছে, মানুহ দেখিছোঁ বহুত মানুহ। ইয়াত আমি দেখিবলৈ পাইছোঁ বান্দৰ দেখিছোঁ বহুত বান্দৰ। এই বান্দৰসকলৰ খাদ্য কিছু সংকট হয়, তথা সেই কথা লক্ষ্য ৰাখি আমি প্ৰসাদসমূহ লৈ আহিছোঁ। তেখেতলোক ইতিমধ্যে বিতৰণ কৰি আছে, আৰু ভকতসকল ইতিমধ্যে আহি এই বান্দৰ দেখিছোঁ বহুত বান্দৰ। এইজন ভকতে নাম লগাব, এইজন ভকতে সহযোগ কৰিব, ওপৰত থকা ভকতো আহিব বাস কৰিছে। গতিকে প্ৰসাদ এনেধৰণে দিওঁতো ছাত্ৰীহঁতে আহিব, আহি পালেহি ভকতে প্ৰসাদ গ্ৰহণ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰভাৱে প্ৰসাদ গ্ৰহণ কৰি আছে, আৰু অন্যসকল ভকত অহা নাই। তেখেতলোকৰ থালিসমূহ খালী আছে, চলি আছে প্ৰসাদ বিতৰণ অনুষ্ঠান। থালিসমূহ দেখা পাইছে কল আছে, পিঠাগুড়ি আছে, ভাত আছে, টেঙা আছে, বিভিন্ন ধৰণৰ দ্ৰব্য দিয়া গৈছে। বিভিন্ন ধৰণৰ আগ্ৰহে খোৱা দেখা গৈছে। কটকো দেখা গৈছে, খুব আগ্ৰহে খাইছে তেখেতে। তেখেতেও আহাৰ গ্ৰহণ কৰিছেহি। দুইজন ভকতৰ মাজত অঁৰিয়া অঁৰি চলিছে কিছু ক্ষেত্ৰত। উপায় নাই, ভকতক এনেধৰণে দিব লগা হৈছে। এইজন ভকতে এনেধৰণেই গ্ৰহণ কৰি আছে। এইজনেও আমি দেখা পাইছোঁ খুব আগ্ৰহে খাইছে। এইজন ভকতে যথেষ্ট কষ্ট কৰিছে, তথাপিতো তেখেতে চেষ্টা কৰি আছে। আমি ভকতসকলৰ লগতে এই পলিথিন দাহৰ এটা অনুষ্ঠানো কৰিলোঁ। আপোনালোকে দেখিলে ইতিমধ্যে আমাৰ যথেষ্ট সময় হৈছে। এইজন ভকতে খুব আগ্ৰহে, এজন সৰু ভকত তথাপিতো খুব আগ্ৰহে, ভয়াতুৰ ভকত, তেখেতে খুব আগ্ৰহে খাইছে। তেখেতে সুন্দৰ প্ৰসাদসমূহ গ্ৰহণ কৰিছে, ডিঙিত ইতিমধ্যে টুটলি বন্ধাই দিছে। আপোনালোকক সমগ্ৰ পৰিস্থিতিটো, পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ। আচলতে আজিৰ দিনটো এনেধৰণে এইসকল ভকতৰ লগত খেলি থকাটো আমাৰ শেষৰ দিন বুলি ক'ব লাগিব, আৰু এনেধৰণে কোনো দিন আপোনালোকক দেখাবলৈ সক্ষম হয়তো হ'বও পাৰোঁ, পৰিস্থিতিয়ে বাধ্য কৰিব। তথাপিতো এইসকল ভকত ৰৈ আছে, তথাপিতো কিছুমান ভকতে খুব আগ্ৰহে আজি অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনোৱাৰ পাছত তেখেতলোকে নিমন্ত্ৰণ গ্ৰহণ কৰি আহাৰ গ্ৰহণ কৰিছে, আৰু কিছু ভকতে এনেধৰণে ভয়ত ৰৈ থকা দেখা গৈছে। আৰু এইজন ভকতে খুব আগ্ৰহে খাই আছে। লগতে ভকতৰ লগত আমাৰ এজন শিক্ষকো এই ডোখৰত আপ্যায়ন কৰিবলৈ আহি তেখেত ফোনত ব্যস্ত হৈ থকা দেখা গৈছে। বহুত ভকত ইতিমধ্যে গছৰ ডালত উপস্থিত হৈ কিছু কাৰণত ভয় কৰিছে। এইকেইদিনা তেখেতলোকৰ উপদ্ৰৱ দেখি তেখেতলোককো কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। সেই ভয়তে তেখেতলোক গছৰ ডালতে আছে। বয়সত কম হ'লেও এইজন ভকত কিন্তু নীৰৱে খুব এটা খাদ্য সম্পৰ্কত খুব অভিজ্ঞ। তেখেতে খুব নীৰৱে খাদ্য গ্ৰহণ কৰি আছে। খুব আন্তৰিকতাৰে তেখেতে খাদ্যসমূহ গ্ৰহণ কৰিছে। তেনেধৰণে আছে। এইজন ভকতেতো খুব এজন ব্যস্ত জ্যেষ্ঠ ভকত আহি আছে ইতিমধ্যে। সেই ভকতজনৰ পৰাই আচলতে গোটেই পৰিস্থিতিটোৱেই বেয়া হৈ গৈছে। সেইজন ভকতেই ভকতকে খেদি আছে। খুব আগ্ৰহেৰে গছৰ ডালত ৰৈ থকা ভকতসকলক আমি দিবলৈ যত্ন কৰিছিলোঁ। এয়া মোৰ লগত তেখেতলোকে খেলিছে কিছু। এইজন ভকতৰ কিছু অৱস্থা বেয়া হৈ গৈছে। তেখেতে প্ৰসাদ গ্ৰহণ কৰোঁতে সম্ভৱ ডিঙিত লাগি ধৰিছে। এইজন ভকতে আমাৰ পাত্ৰভাগ তেখেতে লৈ যাব বিচাৰিছে। কেনেধৰণে আজি পাত্ৰভাগ উদ্ধাৰ কৰা যায় তাকো চিন্তা নহওক। আজি ভকতসকলৰ মাজৰ পৰা আমি খাদ্য সম্ভাৰ বিতৰণ কৰাৰ পাছত যাবলৈ ওলাইছোঁ। ভকতে বিভিন্ন ধৰণে ঘূৰি ফুৰিছে।
গোটেই পৰিস্থিতি আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। ভৱিষ্যতেও এনেধৰণে আমাৰ ভকতৰ অনুষ্ঠানবিলাক আপোনালোকে উপভোগ কৰিব। আজিলৈ ধন্যবাদ।